Good morning everyone. আজি 20 জুলাই অসমীয়া প্ৰতিদিনখনলৈ মই হেডলাইনখিনি পঢ়িবলৈ আগবাঢ়িছো। হঠাৎ মাইক্ৰছফ্ট উইণ্ডোজৰ পৰিচালন ব্যৱস্থাত বিজুতিক লৈ হাহাকাৰ। বিশ্বজুৰি বেংক, শ্বেয়াৰ বজাৰ, বিমান সেৱা বিঘ্নিত। বাতিল 1400 বিমানৰ সেৱা ভাৰতত উৰণ বাতিল 56খন বিমানৰ কেইবাশ বিমানৰ বুকিং স্থগিত। আবদ্ধ হাজাৰ হাজাৰ যাত্ৰী, বহু হাজাৰ কোটি টকাৰ লোকচান। ব্লু স্ক্ৰীন অফ ডেথ সমস্যা দূৰ কৰা বুলি দাবী মাইক্ৰছফ্টৰ। মুখ্য নিৰ্বাচনী বিষয়া গোৱেলৰ সংবাদমেল। ছেপ্টেম্বৰত ৰাজ্যৰ 5 সমষ্টিত উপ নিৰ্বাচন হোৱাৰ সম্ভাৱনা। পুৰণি সমষ্টি অনুসৰিয়ে ধলাই, চিডলি, বঙাইগাঁও, বিহালী, চামগুৰিত হ'ব ভোট। 20 আগষ্টত প্ৰকাশ পাব চূড়ান্ত ভোটাৰ তালিকা। শিক্ষামন্ত্ৰীৰ ঘোষণা। ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়, শিৱসাগৰ বিশ্ববিদ্যালয় হ'ব একত্ৰীকৰণ। 3 কোটি গছপুলি ৰোপণৰ লক্ষ্য চৰকাৰৰ। অমৃত বৃক্ষ আন্দোলনৰ এপ মুকলি মুখ্যমন্ত্ৰীৰ। স্নেহ মিলন শিক্ষক অনুষ্ঠানত হতাশ দলীয় কৰ্মীক মোদীৰ আহ্বান। লোকসভা নিৰ্বাচনৰ ফলাফল পাহৰি ভৱিষ্যতৰ বাবে অধিক পৰিশ্ৰম কৰক। আপোনালোকৰ পৰিশ্ৰমে আমাক জম্মু কাশ্মীৰ, মহাৰাষ্ট্ৰ, হাৰিয়ানা, দিল্লী বিধানসভা নিৰ্বাচনত জয়ী কৰাব। 5 নম্বৰ পৃষ্ঠাত আছে শিৱসাগৰ 19 কোটি টকীয়া জলসিঞ্চন কেলেংকাৰী চাঞ্চল্যকৰ তথ্য ফাদিল। লুণ্ঠনৰ ভাগ নোপোৱা ঠিকাদাৰ চিৰাজুল হকৰ লাভিনিয়াৰ বিৰুদ্ধে এজাহাৰ। বিভাগীয় মন্ত্ৰী সিংহলৰ দৰেই নীৰৱ দিছপুৰ আৰক্ষী। ভুৱা বেংক গ্যাৰাণ্টিৰো নহ'ল তদন্ত। ব্ৰহ্মপুত্ৰক সৰু ক্ষীণাকায় গভীৰ কৰাৰ ব্যৱস্থা লোৱা হ'ব। এইবাৰ ব্ৰহ্মপুত্ৰ নিয়ন্ত্ৰণ মেগা প্ৰকল্পৰ কথা ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। IITৰ অধ্যাপকসকলে বিষয়টো পৰীক্ষা কৰি আছে। গুণোৎসৱক লৈ শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৰ ঘোষণা। 45,629 বিদ্যালয়ত পৰীক্ষা কৰা হ'ব। 43.23 লাখ শিক্ষাৰ্থীৰ গুণগত মান। বিনামূলীয়া ইউনিফৰ্মৰ গুণগত মানৰ ভিত্তিত প্ৰথমবাৰৰ বাবে সংযোজিত হ'ব নম্বৰ। ষ্টেট বেংকৰ প্ৰবঞ্চক বিষয়া গুলেনুৰৰ জালিয়াতিৰ আন এটা গোচৰ ৰুজু দিছপুৰ থানাত। মৃত দম্পতীৰ বেংক একাউণ্টৰ পৰাও সৰকাইছিল 48 লাখ টকা। গুৱাহাটীৰ বাতৰিত আছে পদপথ ভাঙি তহিলং কৰা মণিৰাম দেৱান পথেৰে ৰাইজৰ বিপদসংকুল যাতায়ত। অন্ধকাৰৰ মাজত উৰণ সেতু নিৰ্মাণ। নিশা বিধ্বস্ত পথৰ মাজতে পূৰ্ব ভাৰতীয়ই পুতিছে গেছৰ পাইপ। সন্ধিয়াতে আন্ধাকাৰত ডুব যোৱা পথত সঘনাই সংঘটিত হৈছে দুৰ্ঘটনা। পোহৰৰ ব্যৱস্থা কৰিবলৈ দায়িত্ববাহী বিভাগক ৰাইজৰ দাবী। 7 নম্বৰ পৃষ্ঠাত আছে আলুৰ গাড়ী প্ৰৱেশত পুনৰ বাধা পশ্চিমবংগ আৰক্ষীৰ। সীমান্তত অসম অভিমুখী ট্ৰাকৰ হাৰি। পৰিস্থিতিক লৈ 2 ৰাজ্যৰ ব্যৱসায়ীৰ সৈতে ট্ৰাক চালক মালিকৰ আলোচনা। আলু সৰবৰাহত বাধা দিয়াৰ কথা অস্বীকাৰ। মংগৰ ব্যৱসায়ী চিণ্ডিকেট চক্ৰই ট্ৰাকৰ প্ৰৱেশত বাধা দিয়াৰ অভিযোগ। খেলৰ বাতৰিত আছে পেৰিছ অলিম্পিকলৈ মাজত এটা সপ্তাহ। প্ৰস্তুতিত ব্যয় 470 কোটি টকা। পদকেৰে দশকৰ অতিক্ৰমৰ লক্ষ্য ভাৰতৰ। হাৰ্দিক নাটাছাৰ বিবাহ বিচ্ছেদ। পুত্ৰ অগস্ত্যক একেলগে আগুৱাই নিয়াৰ সিদ্ধান্ত। ব্যৱসায়-বাণিজ্য পেজটোত আছে AI প্ৰযুক্তিত শীৰ্ষ চহৰৰ তালিকাত গুৱাহাটী। 77% ভাৰতীয় ষ্টাৰ্টআপে এতিয়া বিনিয়োগ কৰে কৃত্ৰিম বুদ্ধিমত্তাত। কেম্পাছ নিযুক্তি পুনৰ আৰম্ভ ইনফোচিছৰ। 20,000 সদ্য স্নাতক প্ৰাৰ্থীক নিযুক্তিৰ পৰিকল্পনা। অন্তিম পৃষ্ঠাত আছে বাংলাদেশত সংৰক্ষণ বিৰোধী আন্দোলনে লৈছে ভয়ংকৰ ৰূপ। ছাত্ৰ আৰক্ষীৰ সংঘৰ্ষত 65 জনৰ মৃত্যু। এয়া আছিল আজি অসমীয়া প্ৰতিদিনখনৰ মূল হেডলাইনখিনি। আপোনালোকে মোৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকৰ আজিৰ দিনটো শুভ হওক। নমস্কাৰ।